So বহুত ষ্টুডেন্টৰ মেছেজ আহি থাকে, হোৱাটছএপত মেছেজ আহে, ইমেইল আহে বা কমেন্ট বিলাকতো তেওঁলোকে কয় যে কোৱেশ্চন আনসাৰ ডিসকাস কৰিব লাগে, কোৱেশ্চন আনসাৰ ডিসকাস কৰিব লাগে। ঠিক আছে, সো কোৱেশ্চন আনসাৰ ডিসকাস কৰা ষ্টাৰ্ট কৰিছো ইমানকৈ। আজি ষ্টাৰ্ট কৰিম সেবা ক্লাছ 10 হিষ্ট্ৰী চেপ্টাৰ 1 ৰ কোৱেশ্চন আনসাৰ্স এক্সাৰসাইজৰ ডিসকাস কৰা। তাৰপিছত ওভাৰ দা টাইম লাহে লাহে চেপ্টাৰ 2, 3, 4 জিওগ্ৰাফি, ক্লাছ 9 সোশ্যাল সায়েন্স, ক্লাছ 11 পলিটিকেল সায়েন্স হিষ্ট্ৰী, ক্লাছ 12 পলিটিকেল সায়েন্স হিষ্ট্ৰী, এনেকৈ গোটেইবোৰ আহি থাকিব। সো আজি বিগিন কৰিম সেবা ক্লাছ 10 হিষ্ট্ৰী চেপ্টাৰ 1 পাৰ্টিশন অফ বেংগল এণ্ড স্বদেশী মুভমেন্টৰ এক্সাৰসাইজৰ কোৱেশ্চন আনসাৰ বিলাক। ঠিক আছে, সো ইয়াত যদি ডাউনলোড কৰিব বিচাৰা, আজিতো মই ক্লাছত ডিসকাস কৰি দিমেই, আৰু যদি ডাউনলোড কৰিব বিচাৰা তোমালোকে যে এই পিডিএফ হিচাপত যদি ডাউনলোড কৰিব বা পিডিএফ হিচাপত যদি ৰেফাৰ কৰিব বিচাৰা, তোমালোকে আমাৰ এপৰ পৰা গৈ হেতু কৰিব পাৰা। যে যেহেতু ফ্ৰী বিচাৰা বহুত ষ্টুডেন্ট আছে, বহুত এনেকুৱা ষ্টুডেন্ট আছে যোনে ফ্ৰীতে বিচাৰে, যিজৰ যে স্যাৰ ফ্ৰীত কি কি পাম। সো ফ্ৰীত এটো পাবা এক্সাম বন্ধু ক্লাसेছ বুলি আমাৰ যেটো এপ আছে, এক্সাম বন্ধু ক্লাसेছ এপটোত গৈ তোমালোকে ডাউনলোড কৰিলে ফ্ৰী মেটেৰিয়েল সেকশন যেটো আছে, এই ফ্ৰী মেটেৰিয়েল সেকশনত গলে এতিয়া মই আপলোড কৰি দিম। আগতে কিছুমান বস্তু আপলোড কৰা আছিল, শৰ্ট নোটস এটসেট্ৰা। সো এতিয়া মই এই চেপ্টাৰ 1 ৰ এক্সাৰসাইজৰ কোৱেশ্চন আনসাৰ্স কি পিডিএফ ফৰমেটৰ তাতে আপলোড কৰি দিম। ঠিক আছে, কিন্তু যেনে ধৰণে এতিয়া সেবাৰ প্যাটাৰ্ন চেঞ্জ হৈছে, যেনে ধৰণে সেবা ষ্টেণ্ডাৰ্ডাইজ হৈছে, কোৱেশ্চন আনসাৰ কোৱেশ্চন বিলাক তেনেকৈ ইনডাইৰেক্টলি সুধা ষ্টাৰ্ট কৰিছে, সিকোয়েন্স ওয়াইজ সুধা ষ্টাৰ্ট কৰিছে। ইনফেক্ট সেবাৰ নোটিফিকেশনতো এটা ক্লিয়াৰ কৰি দিছে যে কোৱেশ্চন বিলাক ম্যাক্সিমাম ওয়েটেজ দিয়া হ'ব ইনডাইৰেক্ট টাইপ কোৱেশ্চনছ বিলাকত, নলেজ বেসড কোৱেশ্চনছ বিলাকত। সো এই আগৰ দৰে পিডিএফ ডাউনলোড কৰি ডাটাবাজি কৰি কৰবাৰ পৰা মডেল টেষ্ট পেপাৰ কৰি এক্সাম দিব পৰা এতিয়া সময়টো লাহে লাহে সলনি হৈছে। যদি 60, 65, 70 মাৰ্কছৰ ৰিকুৱাৰমেন্ট আছে যে হিমানটো পালো মই যথেষ্ট, তেনেহলে তোমালোকে কৰিব পাৰা, এই মডেলটোকে ফলো কৰি থাকিব পাৰা। কিন্তু যদি ভাবিছা যে 85, 90, 90 ওপৰত যাব বিচাৰো, ভাল স্কোৰ এটা সোশ্যাল সায়েন্সত কৰিব বিচাৰো, যাৰ মাধ্যমেৰে মোৰ ৰিজাল্টটো অলপ ভাল কৰি দিও, ভাল স্কুল এখনত 11, 12ত সিট পাম, তেনেকুৱা ধৰণৰ যদি অবজেক্টিভ আছে, তেনেহলে কিন্তু ফাঁকি কৈ লাভ নাই, মিছা কথা মই নকওঁ। তোমালোকে কনসেপ্ট বিলাক ক্লিয়াৰলি বুজি পাব লাগিব, চেইন অফ ইভেন্টছ আৰু টাইমলাইন বিলাক ভালকৈ বুজি পাব লাগিব। সেই কাৰণে ইউটিউবত বিভিন্ন চেনেল অলৰেডি আছে, মোৰ বাহিৰেও আৰু বহুতো এনেকুৱা চেনেল আছে যোনে ভাল কৰি আছে, ভালকৈ পঢ়াই আছে। সো তোমালোকে চাব চেষ্টা কৰা, কাবাক যদি ভালকৈ বুজি পাইছা, যৰ পৰা টপিক বিলাক বুজি পাইছা তাৰ পৰা ফলো কৰিব চেষ্টা কৰা, পেইডে হওক বা ফ্ৰীয়ে হওক যেনে। সো এবাৰ চাই ল'বা হা, কাৰণ বিকজ কথাটো হৈছে যে পিডিএফ টো পাবাই, বাট এতিয়া ভাল স্কোৰ কৰিব হলে অলপ কনসেপচুৱেল ক্লিয়াৰিটিটো লাগিব। ইউটিউবত যদি ক'বাত ফ্ৰী ভিডিঅ'ৰ থ্ৰুদি হৈ যায়, তেনেহলে হেতুও কৰিব পাৰা তোমালোকে, দেয়াৰ ইজ নো প্ৰবলেম ইন দ্যাট। ফাইন, সো স্টাৰ্ট কৰিম এতিয়া চেপ্টাৰ 1 পেজ নাম্বাৰ 19ত যি এক্সাৰসাইজৰ কোৱেশ্চন আনসাৰ্স খিনি আছে। তোমালোকে সাইমালটেনিয়াছলি কিতাপখন খুলি লোৱা, নোটবুক এখন লৈ লোৱা, নোটবুকত সাইমালটেনিয়াছলি তোমালোকে লিখি গৈ থাকিব পাৰিবা। ফাইন, যিখিনি শৰ্ট আনসাৰ, ভেৰি শৰ্ট আনসাৰ টাইপৰ কোৱেশ্চন যিখিনি আছে, সেইখিনি মই ডাইৰেক্টলি ওয়ান ওয়ার্ডত এতিয়া ওয়ান সেন্টেন্সত কৈয়ে দিম তোমালোকক আনসাৰ্স খিনি। কিন্তু যিখিনি লং টাইপ আনসাৰ্স আছে বা শৰ্ট নোট টাইপস কোৱেশ্চন আছে, সেইখিনি মই তোমালোকক অলপমান ট্ৰিক্স শিকাই দিম, অলপমান টেকনিক শিকাই দিম, যাৰ মাধ্যমেৰে তোমালোকে যিকোনো কোৱেশ্চন সুধিলে আনসাৰ কৰিবলৈ অলপমান সক্ষম হ'বা। সো ঠিক আছে, স্টাৰ্ট কৰিছো। ইন হুইচ ভাইসৰয়স টাইম ডিড দ্য পাৰ্টিশন অফ বেংগল টেক প্লেস বুলি কৈছে। ইন হুইচ ভাইসৰয়স টাইম ডিড দ্য পাৰ্টিশন অফ বেংগল টেক প্লেস, এটো সবেই জানে, লৰ্ড কাৰ্জন হয়। ফাৰ্স্ট পেজখনতে চেপ্টাৰত দিয়া আছে অলৰেডি। নেক্সট কোৱেশ্চন সুধিছে, অন হুইচ ডেট ইন 1905 ডিড দ্য পাৰ্টিশন অফ বেংগল কাম ইনটু ফ'ৰ্চ। এটোও সবেই জানে, 16 অক্টোবৰ 1905, নো প্ৰবলেম ইন ইট, একেবাৰে ইজি কোৱেশ্চন। থাৰ্ড সুধিছে, ইন হুইচ মিটিং ওয়াজ দ্য প্ৰপ'জেল অফ গিভিং আপ ফৰেন কমোডিটিজ একচেপ্টেড। কোৱেশ্চন বিলাক মই এতিয়া লিখি দিয়া নাই আৰু স্ক্ৰীনত, বা স্ক্ৰীনশ্বট মাৰিও দি দিয়া নাই, বিকজ বহুত বৰিং হৈ যায়, আমনিদায়ক হৈ যায়। সো তোমালোকে হেতু টেক্সট বুক পাই ডাইৰেক্ট চাব পাৰা। থাৰ্ড কোৱেশ্চন দিছে যে ইন হুইচ মিটিং ওয়াজ দ্য প্ৰপ'জেল। তো হুইচ মিটিং আনসাৰ হ'ব দিনাজপুৰ, 28 জুলাই 1905ত যিখন মিটিং হৈছিলে আন্ডাৰ দ্য লিডাৰশ্বিপ অফ মহাৰাজা অফ দিনাজপুৰ। ফাইন, হেতু আনসাৰ লিখি দিবা। 4 নম্বৰত আছে যে হু ওয়াজ দ্য এডিটৰ অফ যুগান্তৰ। যুগান্তৰ এডিটৰ আই বিলিভ সকলোৱে মোষ্টলি অলৰেডি জানাই, ভূপেন্দ্ৰ দত্ত। আমাৰ যিবিলাক চেপ্টাৰ ইনসাইড চেপ্টাৰৰ যিবিলাক কোৱেশ্চনছ মই বনাইছো, সেইবিলাক অফ কোৰ্স ফ্ৰী নহয়, সেইবিলাক পেইড ভাৰ্সনতে আছে এপত। বাট যিবোৰ বনাইছো তাত 60, 65 প্লাস শৰ্ট কোৱেশ্চনছ, লং কোৱেশ্চনছ চেপ্টাৰৰ ভিতৰৰ পৰা বনাব ট্ৰাই কৰিছো। সেইবিলাকো যদি কোনোবাই ল'ব বিচাৰে গৈ চাব পাৰা, আমাৰ কোৰ্স বিলাক তাতে এপত আছে, তাতে পিডিএফ চিডিএফ গোটেইখিনি ইনক্লুডেড থাকিব। 5 নম্বৰ দিছে যে when was the institution named the National Education Council বা জাতীয় শিক্ষা পৰিষদ established in Bengal? 11 March 1906. Who was the main introducer of the industry named Bengal Chemicals? Acharya Prafulla Ray. Under whose presidency did the Conference of Indian National Congress accept the proposal of Swaraj for Indians? Calcutta session 1906. Presidency of Dadabhai Naoroji. Fine. When did unification of Bengal take place? Very easy, 11 December 1911. Date to hoyto najanisila tomaloke, 1911 boli janisila, but date to hobo 11 December 1911. এতিয়া শর্ট বা অলপমান লং আনসার টাইপ কোৱেশ্চনছ যিখিনি আছে সেইখিনি বিষয় অলপমান কৰো, যিখিনি ক'ব পাৰিম সেইখিনি ডাইৰেক্ট আনসাৰ কৰি দিম। আৰু পিডিএফ মই আকৌবাৰ কৈছো যে এক্সাৰসাইজৰ কোৱেশ্চনখিনি ফ্ৰীতে পাবা, কোনো পইচা দিবলগীয়া নাই, ফ্ৰীতে গৈ আমাৰ এপৰ পৰা ডাউনলোড কৰি লোৱা। যিমান পাৰো মই চেষ্টা কৰো এই ফ্ৰীত দিবৰ কাৰণে, যিখিনি দিব পাৰো, বাট
অলপ যিখিনি দিব নোৱাৰি তাৰ কাৰণে অলপ চলপ কিবা কিবি প্ৰাইচ বা কষ্ট ৰাখা হৈছে সো এইটো ফ্ৰী ডাউনলোড সেকশনত গৈ পাই যাবা তাত ফ্ৰী টেষ্ট আছে কিছুমান মক টেষ্ট সেইবিলাকো ফ্ৰীতে দিব পাৰা এক্সাম বন্ধু ক্লাसेছ যিটো এপ আছে এন্ড্ৰইড এপ সেইটো ইউজ কৰিব পাৰা mention 3 main geographical regions of Bengal which were annexed to the province Eastern Bengal and Assam. Very simple answer, Chattogram division, Dhaka division, and Rajshahi division. Hokole already jana, Chattogram, Dhaka, Rajshahi. Write briefly about what were the intentions of the partition of Bengal. Partition of Bengal or ami ki dekhisilu partition of Bengal jete class or discuss korisilu ami dekhisilu okay sorry june live class 9 or tanloke horu discussion to nai poa আমি ডিসকাস কৰিছিলো যে দুই ধৰণৰ ৰিজনস আছিল পাৰ্টিশন অফ বেংগল হোৱাৰ এটাটো অফিশিয়াল লজিষ্টিক্স কিছুমান ৰিজনস আছিল বেংগল টু কমপ্লিকেটেড হৈ গৈছিল এডমিনিষ্ট্ৰেট কৰাত মুশকিল হৈছিল আমি দেখিছিলো কেনেকৈ ব্যাটল অফ প্লাসি 1757 পৰা আৰম্ভ কৰি গৈ 1773 ৰেগুলেটিং এক্ট চিপয় মিউটিনি গুটে বিলাকৰে এটা ৰোল আছিল পাৰ্টিশন অফ বেংগলৰ দিশে আগবাঢ়াত সো দ্যাট ওয়াজ দা জেনুইন অফিশিয়াল ৰিজন যেটো ব্ৰিটিছে দিছিলে তাৰ বাহিৰেও কিছুমান হিডেন ৰিজনস আছিল যেনেকৈ ধৰণে ৰাইজ অফ নেশনাল কনসিয়াসনেস ৰাইজ অফ nationalism, rise of feeling of nationalism, rise of Indo-Muslim unity, rise of the Bengali educated class. এইবিলাক বিভিন্ন সেক্টৰ আছিল বিভিন্ন কাৰণ আছিল যাৰ কাৰণে পাৰ্টিশন অফ বেংগল টু কৰিব লগা হৈছিল সো ৰিয়েল ইন্টেনশন তো আমি ক'ব পাৰো যে ডিভাইড এণ্ড ৰুল আৰু টু উইকেন দ্য নেশ্যনেল মুভমেণ্ট পাই যাবা তোমালোকে পিডিএফত আনসাৰটো পাবা পিডিএফৰ পৰা গৈ ডাউনলোড কৰি ল'বা এটা ৰাফলি ওপৰৰ পৰা এটোৱে আছে যে দুই ধৰণৰ কজেছ আছিল দুই ধৰণৰ কজেছ তোমালোকে ক'ব লাগিব যদি কোৱেশ্চনটো সিম্পলি সোধে যে কি কি কজেছ আছে তেতিয়া দুই ধৰণৰ কজেছ ক'বা আৰু যদি তোমালোকক স্পেসিফিক্যালি সোধে যে হিডেন ৰিজনস কি আছিল কোৱা তেতিয়া হলে হিডেন ৰিজনস দুটা ক'বা হিডেন ৰিজনস দুটা কি আছে যে ডিভাইড এণ্ড ৰুলৰ পলিচিটো ফলো কৰিব লাগে আৰু সেকেন্ড হৈছে উইকেন দ্য নেশ্যনেল মুভমেণ্ট ইন বেংগল এই দুটা ৰিজনৰ কাৰণে পাৰ্টিশনটো কৰিছিলে আৰু যদি তোমালোকক সোধে যে হোৱাট ওয়াৰ দি এডমিনিষ্ট্ৰেটিভ ৰিজনস তেতিয়া হলে ক'বা যে বেংগল had become a vast province bengal had become a complicated province because of gradual expansion starting from the battle of plassey of 1757 and continuing till the regulating act of 1773 and therefore the first step was already taken in 1874 by creating a chief commissioner's province however because it did not work partition of bengal of 1905 had to be implemented enake dhorone kobo para so next why was the anti-partition of Bengal movement known as Swadeshi movement? It was an important, interesting question. The partition of Bengal or against kora movement to actually Swadeshi movement boli no kiyo koise. Belag eta naam no kiyo na idea. Belag onno eta naam dibo parilo hoy. Swadeshi movement naam to etu karone dise answer tomaloke etue likhibo lagibo exact answer to PDF ot paba ako ebar koi disu moi. Kintu likhibo ki lagibo bujibo question to hudibo ki bicharise. Question to ma hudibo bicharise je Swadeshi naam to eno kiyo dilu ami movement বেলে কিবা এটা নামটো দিব পাৰিলো হয় নিদি পেলে স্বদেশী নামটো এটো কাৰণে দিলো বিকজ এই মুভমেন্টৰ মাধ্যমেৰে এই মুভমেন্টৰ প্ৰায় ইন্ডিয়ান লিডাৰ্স বিলাকে স্টাৰ্ট কৰিছিল যে আমি নিজৰ ইন্ডাষ্ট্ৰি নিজৰ এডুকেশ্যন নিজৰ গুডস নিজৰ আইডিয়াস বিলাক প্ৰমোট কৰা ষ্টাৰ্ট কৰিম যে আমি ব্ৰিটিছৰ সামগ্ৰী ব্ৰিটিছৰ আইডিয়াস ব্ৰিটিছৰ কনসেপ্টস বিলাক বয়কট কৰিম সেইটো কাৰণে ইয়াক স্বদেশী দিয়া হৈছে বিকজ ইয়াৰ প্ৰাইমেৰী যেটো টুলস ব্যৱহাৰ কৰা হৈছিল যেবিলাক মেথডস ব্যৱহাৰ কৰা হৈছিল তাৰ মোস্ট ইম্পৰ্টেন্ট মেথডটো হৈছে টু বয়কট ব্ৰিটিছ গুডস boycott British institutions and also boycott the payment of revenue and taxes eto ami dekhisilu after simultaneously ki hoisile swadeshi bostur byabohar bahisile swadeshi bhandare hok ba swadeshi music e hok ba swadeshi painting e hok ba swadeshi literature e hok swadeshi poems e hok swadeshi plays dramas songs ei gute ebilak bostu start korisile tanloke jate britishor gute system to tanloke avoid koribo pare aru boycott koribo pare aru sei karone ei movement tur naam swadeshi movement ঠিক আছে স্বদেশী মানে হৈছে এখন নিজৰ দেশৰ নিজৰ পৰিচয়টো দাঙি ধৰা নিজৰ অস্তিত্বটো দাঙি ধৰা হেতুই হৈছে স্বদেশী মুভমেন্ট আনসাৰ ডিটেইলছত পাই যাবা তাৰপা ইমান চিন্তা কৰা কথা নাই ডাউনলোড কৰি লবা ডাইৰেক্ট আনসাৰ পাই যাবা নেক্সট আহিছে ডিসকাস দ্য কন্ট্ৰিবিউশন অফ স্বদেশী মুভমেন্ট টুৱাৰ্ডছ নেশনাল এডুকেশ্যন যথেষ্ট ইম্পৰ্টেন্ট কন্ট্ৰিবিউশন আছিল স্বদেশী মুভমেন্টৰ আমি দেখিছিলো কাৰণ স্বদেশী মুভমেন্টৰ কাৰণেই বহুতো নেশনাল ইনষ্টিটিউশনস নেশনাল স্কুলস নেশনাল কলেজেস স্টাৰ্ট হৈছিল এই সময়তে ফাইন যেনে ধৰণে আমি যদি এক্সাম্পল দিব বিচাৰো আমি ক'ব পাৰো যে ব্ৰিটিছ ৰান ইনষ্টিটিউশনস বিলাকক এভয়েড কৰি পেলাই আমি জাতীয় বিদ্যালয় বংগ জাতীয় বিদ্যালয়ৰ দৰে স্কুল স্টাৰ্ট কৰিছিল ৰবীন্দ্ৰনাথ টেগৰে ডন সোসাইটি স্টাৰ্ট কৰিছিল সতীশ চন্দ্ৰ মুখাৰ্জীয়ে য'ত ষ্টুডেন্টস বিলাকক মোটিভেট কৰিব পাৰিছিল কাউন্সেলিং দিব পাৰিছিল ষ্টুডেন্ট বিলাকক কেৰিয়াৰ ৰিগাৰ্ডিং বা নেশনাল মুভমেন্ট ৰিগাৰ্ডিং কৰিব পাৰিছিল
নেশ্যনেল এডুকেশ্যন কাউন্সিল বা জাতীয় শিক্ষা পৰিষদ ফৰ্ম কৰিছিলে ৰাসবিহাৰী বোসে, বেংগল নেশ্যনেল কলেজ ফৰ্ম কৰিছিলে, আৰু অৰবিন্দ ঘোষ আমি দেখিছিলোঁ তাৰ ফাৰ্ষ্ট প্ৰিন্সিপালো হৈছিলে। এইবিলাক MCQ কুৱেশ্যন, শ্বৰ্ট কুৱেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হয়, এইবিলাকো আছে আমাৰ এপত, খালি পেইড ভাৰ্জনটোত আছে এই MCQ বা শ্বৰ্ট কুৱেশ্যনছ বিলাক। চ' বেংগল টেকনিকেল ইনষ্টিটিউট ফৰ্ম হৈছিলে, কেনেকৈ সেইটো আগলৈ গৈ যাদৱপুৰ ইউনিভাৰ্চিটিলৈ ট্ৰান্সফৰ্ম হ'ল। অল অফ দিছ ৱে দেয়াৰ যে এডুকেশ্যন চিষ্টেমটো প্ৰমোট কৰিব বহুত চেষ্টা কৰিছিলে, যে নিজৰ ভাষাত নিজৰ আইডিয়াজ, নিজৰ কনচেপ্টছবিলাক যাতে আমি পঢ়িব পাৰোঁ, ব্ৰিটিছৰ ইংলিছ লেংগুৱেজৰ ওপৰতে যাতে আমি ডিপেণ্ড হৈ থাকিব নালাগক, সেইবিলাক চেষ্টা কৰিছিল। ইনফেক্ট সতীশ চন্দ্ৰ মুখাৰ্জীয়ে কৈছিলেও যে কেলকাটা ইউনিভাৰ্চিটি ইজ এ গোলামখানা, অল দোজ থিংছ ৱেৰ অলছ' দেয়াৰ। চ' তেওঁলোকে ইণ্ডিয়ান কালচাৰ আৰু ভেলুজটোকো প্ৰমোট কৰিছিলে এডুকেশ্যন চিষ্টেমবিলাকে, ইণ্ডিয়ান এডুকেশ্যন চিষ্টেম, ইণ্ডিয়ান ফিলচফি, ইণ্ডিয়ান লেংগুৱেজ, ইণ্ডিয়ান পেইণ্টিং, ইণ্ডিয়ান লিটাৰেচাৰ, এইবিলাক বস্তু শিকোৱা ষ্টাৰ্ট কৰিছিলে এডুকেশ্যনৰ মাধ্যমেৰে। চ' এইবিলাকে কি কৰিছিলে, আমাৰ কালচাৰেল ভেলুজবিলাকো আপগ্ৰেড কৰিছিলে। তাৰপিছত কি কৰিছিলে, সেল্ফ ৰিলায়েন্স এটা ক্ৰিয়েট কৰিছিলে, ইনস্পিৰেশ্যন এটা ক্ৰিয়েট কৰিছিলে ষ্টুডেণ্টছবিলাকৰ মনত, যে নহয় বেংগলী লেংগুৱেজত পঢ়িলেও আমি শিকিব পাৰোঁ, বা হিন্দী লেংগুৱেজত পঢ়িলেও আমি শিকিব পাৰোঁ, নট নেচেচাৰী যে আমি ইংলিছ লেংগুৱেজতে অকল পঢ়িব লাগে। চ' এটা সেল্ফ ৰেচপেক্ট, এটা সেল্ফ কি বুলি কয় ইনস্পিৰেশ্যন ডেভেলপ কৰিবলৈ হেল্প কৰিছিলে এডুকেশ্যন চিষ্টেমটোৱে। তাৰপিছত নেশ্যনেল লিডাৰ্ছবিলাকো ইনভলভ হৈ আছিলে ইয়াত। প্ৰমিনেণ্ট লিডাৰ্ছ এই সময়ত যিবোৰ আছিলে, তেওঁলোক গুলি বাৰুদ বম ফুটাবৰ চেষ্টা কৰা নাছিলে, তেওঁলোকে কিন্তু এডুকেশ্যন চিষ্টেমটোক ষ্ট্ৰং কৰিব চেষ্টা কৰিছিলে, স্বদেশী এডুকেশ্যন চিষ্টেমটোক প্ৰমোট কৰিব চেষ্টা কৰিছে। দেট ইজ ইম্পৰ্টেণ্ট। স্বদেশী মুভমেণ্টে কেনেধৰণে নেশ্যনেল এডুকেশ্যনটোক আহিব লগা সময়লৈকেও যেনেকৈ কণ্ট্ৰিবিউট কৰি গ'ল, এই বস্তুটো এই আনচাৰটোত লিখিব লাগে। বাকী একজেক্ট আনচাৰটো PDFৰ পৰা তোমালোকে গৈ লৈ ল'ব পাৰা। নেক্সট আহিলে, হাউ ডিড দ্য নেশ্যনেল ইণ্ডাষ্ট্ৰিজ ডেভেলপ ডিউৰিং স্বদেশী মুভমেণ্ট, এক্সপ্লেইন ইন শ্বৰ্ট। এইটোও আমি দেখিছোঁ, কিতাপত ডিছকাশ্যন অলৰেডি কৰা হৈছে। The rise of national industry was a very important step. কিয়? বিকজ ব্ৰিটিছ গুডছবিলাক আমি এভইড কৰিব ষ্টাৰ্ট কৰিছিলোঁ। ব্ৰিটিছৰ কাপোৰ নিপিন্ধো, ব্ৰিটিছৰ জোতা নিপিন্ধো, ব্ৰিটিছৰ কোট নিপিন্ধো, ব্ৰিটিছৰ শ্বুট নিপিন্ধো, ব্ৰিটিছে বিক্ৰী কৰা চাউল নাখাওঁ, ব্ৰিটিছে বিক্ৰী কৰা চাহ নাখাওঁ, আমি ব্ৰিটিছে বিক্ৰী কৰা চাবোন ব্যৱহাৰ নকৰোঁ। আমি কি কৰিম? আমি নিজে ক্ৰিয়েট কৰিব চেষ্টা কৰিম। বিকজ ইমান নোৱাৰা নহয়, আমি পাৰোঁ, আমি ইণ্ডিয়ানছেও কৰিব পাৰোঁ। এই বস্তুটো আমি দেখুৱাই দিছিলোঁ তেওঁলোকক, যে এইটো কথা নাভাবিবা যে আমি তোমালোকৰ ওপৰত ডিপেণ্ডেণ্ট হৈ আছোঁ। নো, তোমালোক ব্ৰিটিছ, ইউ আৰ ডিপেণ্ডেণ্ট অন আছ। তোমালোক আমাৰ ওপৰত ডিপেণ্ডেণ্ট হৈ আছা, তোমালোকে আমাৰ পৰা টেক্স কালেকশ্যন কৰি আছা, তোমালোকে আমাক শোষণ কৰি আছা, শাসন কৰি আছা। আমি ইচ্ছা কৰিলে বন্ধ কৰি দিব পাৰোঁ, তোমালোকৰ সকলো বস্তু আমি বয়কট কৰি দিব বিচাৰোঁ। সেই বস্তুটো আমি দেখুৱাব বিচাৰিছিলোঁ স্বদেশী মুভমেণ্টৰ মাধ্যমেৰে। চ' সেইকাৰণে নেশ্যনেল ইণ্ডাষ্ট্ৰি ৰাইজ হৈছিলে, ইণ্ডিয়ান অ'ন ইণ্ডাষ্ট্ৰিবিলাক আহিছিলে, যেনে টেক্সটাইল টেক্সটাইল কোম্পানী আহিছিলে, চাবোন ফেক্টৰী আহিছিলে, মেটচ ষ্টিক বনোৱা কোম্পানী ষ্টাৰ্ট হৈছিলে, পেপাৰ কোম্পানী, চুগাৰ বনোৱা ফেক্টৰী, এনেকুৱা ধৰণৰবিলাক ষ্টাৰ্ট কৰিছিলে ইণ্ডিয়ান লিডাৰ্ছবিলাকে। ইণ্ডিয়ান হেণ্ডলুম, খাদী আৰু চৰখাটোক প্ৰমোট কৰা ষ্টাৰ্ট কৰিছিলে। চব লিডাৰে সেই সময়ত খাদী আৰু চৰখাক প্ৰমোট কৰি আছিলে, যে ইণ্ডিয়ান ক্লথছবিলাক ব্যৱহাৰ কৰিব লাগে, আমি ফৰেইন ক্লথছবিলাক ইনফেক্ট বা কি বুলি কয় বনফায়াৰো কৰিছিলে ফৰেইন ক্লথছ বিভিন্ন জেগাত। চ' ডেট ৱাজ দেয়াৰ। তাৰপিছত এষ্টাব্লিছ কৰিছিলে ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিজবিলাক, স্মল স্কেল ইণ্ডাষ্ট্ৰিজ কিছুমান এষ্টাব্লিছ কৰিছিলে, যেনেকৈ আমি ক'ব পাৰোঁ যে ৰবীন্দ্ৰনাথ টেগৰে স্বদেশী ভাণ্ডাৰ এখন ষ্টাৰ্ট কৰিছিলে, ইণ্ডিয়ান ষ্ট'ৰ ষ্টাৰ্ট কৰিছিলে যোগেশ চন্দ্ৰ চৌধুৰী দৰে মানুহে, লক্ষ্মী ভাণ্ডাৰ ষ্টাৰ্ট কৰিছিলে সৰলা দেৱীয়ে, ইউনাইটেড বেংগল ষ্ট'ৰ ষ্টাৰ্ট কৰিছিলে আব্দুল হালিম গজনবীয়ে, বংগলক্ষ্মী কটন মিল ষ্টাৰ্ট কৰিছিলে নীলৰতন চৰকাৰ, বেংগল কেমিকেল ষ্টাৰ্ট কৰিছিলে আচাৰ্য প্ৰফুল্ল। এইবিলাক চব MCQ শ্বৰ্ট কুৱেশ্যনৰ কাৰণেও ইম্পৰ্টেণ্ট, আৰু এই ইণ্ডাষ্ট্ৰিবিলাক তেওঁলোকে এষ্টাব্লিছ কৰিছিলে। তাৰ সমানে সমানে লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰিও এষ্টাব্লিছ হৈছিলে। আমি দেখিছিলোঁ জামছেদ টাটাও নিজৰ ডাঙৰ ষ্টীল প্লেণ্ট সেই সময়ত ছেট আপ কৰিছিলে। চ' অল দোজ থিংছ ৱেৰ দেয়াৰ। তেনেকে আমি কি কৰিছোঁ, আমাৰ নিজৰ ইণ্ডাষ্ট্ৰিটোক আগবঢ়াব চেষ্টা কৰিছোঁ, ডমেষ্টিক ইণ্ডাষ্ট্ৰি, যাৰ ফলত আমি আজিলৈকে আমি দেখিছোঁ পুৰণা ইণ্ডাষ্ট্ৰিজ, ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিজবিলাক এতিয়াও চলি আছে। ইণ্ডিয়ান বিজনেছ কমিউনিটিক এতিয়াও ৰেচপেক্ট কৰে ৱৰ্ল্ড অভাৰ সকলো জেগাতে। কিয়? বিকজ আমি দেখুৱাই দিছিলোঁ অলৰেডি, এই 20th century 19th century আমি অলৰেডি দেখুৱাই দিছিলোঁ যে আমি কৰিব পাৰোঁ। নেক্সট আহিছিলে কুৱেশ্যন, যে হোৱাট ৱেৰ দ্য এণ্টি মুভমেণ্ট মেজাৰ্ছ টেকেন বাই দ্য ব্ৰিটিছ টু ডমিনেট স্বদেশী মুভমেণ্ট। খুব ইণ্টাৰেষ্টিং হয়। এই ৰাইজ হৈ থকা স্বদেশী মুভমেণ্টটো ব্ৰিটিছে কেনেকৈ ছাপ্ৰেছ কৰিব চেষ্টা কৰিছিলে। ব্ৰিটিছে ছাপ্ৰেছ কৰিবৰ কাৰণে দুই ধৰণৰ টুলছ ব্যৱহাৰ কৰিছিলে, ঠিক আছে। এটা টুল তেওঁলোকে, এটাটো সেই ডিভাইড এণ্ড ৰুলে সদায় তেওঁলোকে কৰিব বিচাৰিছিল, আৰু এটা ইণ্টাৰেষ্টিং টেকনিক যিটো তেওঁলোকে ব্যৱহাৰ কৰিছিলে, সেইটোক আমি কেৰট এণ্ড ষ্টিক পলিচি বুলি ক'ব পাৰোঁ। কেৰট এণ্ড ষ্টিক মানে মিঠাইও দিম আৰু পিটনো দিম। ত' মডাৰেট যিখিনি লিডাৰ্ছ আছিলে সেই সময়ত, যোনে কংগ্ৰেছক ছাপোৰ্ট কৰিছিলে, যোনে ব্ৰিটিছক ছাপোৰ্ট কৰিছিলে, চৰি নট কংগ্ৰেছ, যোনে ব্ৰিটিছক ছাপোৰ্ট কৰিছিলে, আৰু ব্ৰিটিছে ভাবিছিলে যে এওঁলোকৰ চিম্পেথি, এওঁলোকৰ ছাপোৰ্টটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট,
সেই লিডাৰ্ছ বিলাকক তেওঁলোকে কি কৰিছিলে গিফ্ট দিয়া ষ্টাৰ্ট কৰিছে ৰিৱাৰ্ড দিয়া ষ্টাৰ্ট কৰিছে এৱাৰ্ড দিয়া ষ্টাৰ্ট কৰিছে ভাল ভাল এপইণ্টমেণ্ট বিলাক দিয়া ষ্টাৰ্ট কৰিছে ক'ৰবাত জাজ বনোৱা ষ্টাৰ্ট কৰিছে ক'ৰবাত ভাইচৰয়ছ কাউন্সিলৰ মেম্বাৰ বনোৱা ষ্টাৰ্ট কৰিছে ক'ৰবাত কিবা কিবি টাইটেলছ দিয়া ষ্টাৰ্ট কৰিছে so all those things were done for the moderate leaders details of answer পাই যাব pdf ত মই জাস্ট এটা তোমালোকক কনসেপ্টটো বুজাই দিছো যে কি চলি আছিল ঠিক আছে so various awards rewards দিছে নাইটহুড বটা দিছে বহুতক ভাইসৰয়ছ কাউন্সিলৰ মেম্বাৰ বনাইছে ব্ৰিটিছ পাৰ্লিয়ামেন্টৰ মেম্বাৰ বনাইছে হাই কোৰ্টৰ জাজ বনাইছে মডাৰেট লিডাৰ্ছ বিলাকক তেনেকুৱা ধৰণৰ ফেচিলিটি বিলাক দিয়া তেওঁলোকে ষ্টাৰ্ট কৰিছে যাতে কি হয় মানুহে দেখি যাতে এটা 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 গ্ৰিডিনেছ এটা যে মানুহৰ আৰম্ভ হওক ইণ্ডিয়ান মানুহবিলাক বা ব্ৰিটিছৰ ছাপোৰ্ট কৰিলে কিন্তু আমি বহুত ফেচিলিটিজ পাম অমুকক অমুকৰ পুতেকে ব্ৰিটিছৰ ছাপোৰ্ট কৰিছিলে কি বঢ়িয়া চাকৰি পাইছে জব পাইছে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ তেওঁলোকে ক্ৰিয়েট কৰিব চেষ্টা কৰিছিলে নেক্সট যিবিলাক এক্সট্ৰিমিষ্ট লিডাৰ আছিলে যিবিলাকে অসুবিধা কৰিছিলে ব্ৰিটিছৰ কথা নুশুনিছিলে ব্ৰিটিছক দিগদাৰ দিব ষ্টাৰ্ট কৰিছিলে ব্ৰিটিছৰ এনেকুৱা ধৰণৰ প্ৰলোভনবিলাকত ট্ৰেপ যোৱা নাছিলে সেইবিলাকৰ কাৰণে ষ্ট্ৰিক্ট পানিছমেণ্ট যে এৰেষ্ট কৰা হ'ব পানিছ কৰা হ'ব জেলত ভৰোৱা হ'ব পিটন দিয়া হ'ব অল দোজ থিংছ ৱেৰ দেয়াৰ চ' টু টাইপছ অফ মেথডছ তেওঁলোকে ব্যৱহাৰ কৰিছিলে এটা হৈছে মডাৰেট আৰু ছাপোৰ্ট যাৰ পৰা পাবৰ আশা আছিলে তেওঁলোকৰ কাৰণে আৰু নেক্সটটো আছিলে যিবিলাক এক্সট্ৰিমিষ্ট হয় যাৰ পৰা তেওঁলোকে কোনো ছাপোৰ্ট পোৱাৰ আশা নাছিলে যাক তেওঁলোকে ছাপ্ৰেছ কৰিব বিচাৰিছিলে আৰু যাক তেওঁলোকে উদাহৰণ বনাব বিচাৰিছিলে চা আমাক ছাপোৰ্ট নকৰিলে এনেকুৱা অৱস্থা হ'ব তহঁতৰ এনেকুৱা কষ্ট দিম that was there to mention 3 results of Swadeshi movement 7 number question দিছে 3 results of Swadeshi movement তোমালোকে কি লিখিব পাৰা বহুতো কথা লিখিব পাৰা এই চ্যাপ্টাৰটোৰ পৰা বা জাস্ট 3 খুদিছে বা 4 খুদিছে বা 5 খুদিছে ঠিক আছে এই চ্যাপ্টাৰটোৰ পৰা বিভিন্ন উঠাব পাৰা তোমালোকে যে ফৰ এক্সাম্পল গ্ৰোথ অফ নেশ্যনেল ইণ্ডাষ্ট্ৰিজ লিখিব পাৰা কেনেকৈ নেশ্যনেল ইণ্ডাষ্ট্ৰিজ বিলাক ৰাইজ হ'ল তাতে দুই এটা কোম্পানী দুই এটা ফেক্টৰী দুই এখন দোকানৰ দুই এজন লিডাৰ দুই এজন ইণ্ডাষ্ট্ৰিয়েলিষ্টৰ নাম তোমালোকে মেনশ্যন কৰি দিব পাৰা প্ৰমোশ্যন অফ নেশ্যনেল এডুকেশ্যন হৈছিলে অসংখ্য এক্সাম্পল আছে তোমালোকৰ কিতাপত চ' প্ৰমোশ্যন অফ নেশ্যনেল এডুকেশ্যনৰ বিষয়ে ক'ব পাৰা ৰাইজ অফ নেশ্যনেল কনচিয়াছনেছৰ কথা ক'ব পাৰা যে ৰাইজ অফ মাছ মুভমেণ্ট হৈছে এনেকুৱা ধৰণৰ কথা ক'ব পাৰা চ' you can mention a lot of things in the result এই pdf ত যেটো আছে তাৰ পৰা কিছুমান পইণ্ট তাত মই মেনশ্যন কৰিছো কিন্তু ব্ৰডলি মই এইটোৱে ক'ব বিচাৰিছো তোমালোকে বহুত পইণ্ট এই কিতাপখনৰ পৰা লিখিব পাৰা যে ইণ্ডাষ্ট্ৰীৰ কথা লিখিব পাৰা এডুকেশ্যনৰ কথা লিখিব পাৰা কনচিয়াছনেছৰ কথা লিখিব পাৰা লিটাৰেচাৰৰ কথা লিখিব পাৰা এণ্ড so on and so forth লাষ্ট কুৱেশ্যন যেটো আছে 3 কন্ট্ৰিবিউশনছ অফ স্বদেশী মুভমেণ্ট কৰিছে কন্ট্ৰিবিউশনছ কি কৰিছিলে স্বদেশী মুভমেণ্টে ইণ্ডিয়া ষ্ট্ৰাগল ফৰ ইণ্ডিপেণ্ডেন্সৰ কাৰণে 3 মেজৰ তেওঁলোকে যেটো কৰিছিলে কন্ট্ৰিবিউশন 7 আৰু 8 মোটামুটি সিমিলাৰ টাইপৰে কুৱেশ্যন আনসাৰ বিলাক সিমিলাৰ ধৰণৰে হ'ব যে বয়কট অফ ফৰেন গুডছ টু তেওঁলোকে শিকাইছিলে মানুহক স্বদেশী মুভমেণ্টে তেওঁলোকে মানে কি স্বদেশী মুভমেণ্টে ইণ্ডিয়ান পাব্লিকক শিকাইছিলে যে কেনেকৈ বয়কট কৰিব পাৰে ফৰেন গুডছটো বয়কট কৰাটো কেনেকৈ এটা টুল হিচাপে আমি ব্যৱহাৰ কৰিব পাৰো এগেইনষ্ট ব্ৰিটিছ চ' সেই কন্ট্ৰিবিউশনটো হৈছিলে যে আগলৈও আমি তেতিয়া ব্যৱহাৰ কৰোঁ নন কৰ্পৰেশ্যন মুভমেণ্টতো আমি ব্যৱহাৰ কৰোঁ আমি স্বদেশী মুভমেণ্টত আমি চিভিল ডিছঅবিডিয়েন্স মুভমেণ্টতো ব্যৱহাৰ কৰোঁ কুইট ইণ্ডিয়া মুভমেণ্টতো ব্যৱহাৰ কৰোঁ ঠিক আছে চ' বয়কট এজ এ টুল এজ এ কনচেপ্ট আমি শিকি গৈছিলোঁ স্বদেশী মুভমেণ্টৰ সেইটো এটা ইম্পৰ্টেণ্ট কন্ট্ৰিবিউশন আছিলে নেক্সট আছিল ডেভেলপমেণ্ট অফ নেশ্যনেল এডুকেশ্যন অফ কোৰ্চ আছিলে তাৰপিছত এৱেকেনিং অফ নেশ্যনেল কনচিয়াছনেছ নেশ্যনেলিজম আমি এখন নিজৰ দেশ হ'ব লাগে আমি এখন নিজস্ব দেশ হ'ব লাগে বুলি কনচেপ্টটো তেতিয়াৰ পৰাই ষ্টাৰ্ট হৈছিলে ঠিক আছে স্বৰাজ স্বদেশ এনেকুৱা ধৰণৰ কনচেপ্টবোৰ লাহে লাহে আৰম্ভ হৈ আহিছিলে সেই সময়ৰ পৰা এইটো এটা ইম্পৰ্টেণ্ট কন্ট্ৰিবিউশন আছিলে ফাইন চ' তোমালোকে এইবিলাক পিডিএফৰ পৰা গৈ চাব পাৰা আৰু শৰ্ট নোটৰ পিডিএফটো অলৰেডি আপলোড কৰাই আছিলে এপত ফ্ৰী মেটেৰিয়েল সেকশনত গ'লে তোমালোকে পালাই হয় পেইডো যদি কিবা ল'ব বিচাৰা চেপ্টাৰ 1 চেপ্টাৰ 2 হিষ্ট্ৰী পেইড ভাৰ্চন আহি গৈছে খুবেই কম 250 300 এনেকুৱা প্ৰাইচত এইবিলাকো তোমালোকে এক্সপ্ল'ৰ কৰিলে কৰিব পাৰা তাত কমপ্লিট লাইভ ৰেকৰ্ডেড ক্লাছেছ থাকিব প্লাছ তোমালোকৰ ডাউট ক্লিয়াৰিঙৰ কাৰণেও সেশন থাকিব প্লাছ চেপ্টাৰৰ ভিতৰৰ কুৱেশ্যন আনসাৰ চেপ্টাৰৰ বাহিৰৰ কুৱেশ্যন আনসাৰ এক্সাৰসাইজ কুৱেশ্যন আনসাৰ টাইমলাইন গোটেইখিনি থাকিব কিছুমান ডেমো ভিডিঅ' আছে সেইবোৰ চেক কৰি লৈ পেলাই তোমালোকে যদি ইচ্ছা কৰা সেই পেইড কোৰ্চেছ বিলাকো ল'ব পাৰা শৰ্ট নোটত সবৰে একেটাই ফৰ্মেট থাকিব শৰ্ট নোট লিখা তোমালোকক মেইন ট্ৰিকটো ফৰ্মেটটো মই শিকাই দিছোঁ যে শৰ্ট নোট সুধিলে কি লিখিবা প্ৰথম বাৰ্থ লিখিবা আৰু যদি অৰিজিনেল কিবা নেম থাকে তেওঁলোকৰ সেই অৰিজিনেল নেমটো লিখিবা যে ফৰ এক্সাম্পল চিষ্টাৰ নিবেদিতাৰ যিটো অৰিজিনেল নেম আছিলে মাৰ্গাৰেট এলিজাবেথ নবেল সেইটো লিখিব পাৰা জেগাটো যদি জানা জেগাটো লিখিব পাৰা যে ফৰ এক্সাম্পল তেখেত আয়াৰলেণ্ডৰ পৰা আহিছিলে সেইটো লিখিব এইটো কমন হ'ব সকলো বিলাক শৰ্ট নোটতে ফাইন সেই কথাখিনি লিখিবা শৰ্ট নোট সতীশ চন্দ্ৰ মুখাৰ্জীও আহিব পাৰে তেওঁলোকৰ কিতাপত তিনিটা দিছে সলিমুল্লাহ ৰবীন্দ্ৰনাথ টেগৰ আৰু চিষ্টাৰ নিবেদিতা বাট আই থিংক তোমালোকে সৰলা দেৱীৰ শৰ্ট নোটো প্ৰিপেয়াৰ কৰাটো উচিত সৰলা দেৱীৰ শৰ্ট নোটো তোমালোকে প্ৰিপেয়াৰ কৰিবা মই দি দিছোঁ পিডিএফত এপৰ পৰা গৈ ডাউনলোড কৰিলে তোমালোকে পাই যাব মই সৰলা দেৱীও দিছোঁ খুব ইম্পৰ্টেণ্ট হয় সৰলা দেৱী শৰ্ট নোট নুসুধিলেও যদি উইমেন্স কন্ট্ৰিবিউশন ইন স্বদেশী মুভমেণ্ট সোধে তেতিয়াও তোমালোকে সৰলা দেৱী আৰু চিষ্টাৰ নিবেদিতাৰ কথা মেনশ্যন কৰিব পাৰিবা
সো সেইকাৰণে তোমালোকে গৈ হেতু চেক কৰি ল'বা সৰলা দেৱী ঠিক আছে আৰু যদি তোমালোকে কোনোবা ভাবা তোমালোকে বিচাৰা যে কিবা এক্সট্ৰা এটা কোৱেশ্চন মই ডিসকাস কৰিব লাগে কমেন্ট সেকশনত মেনশন কৰি দিব পাৰা যে স্যাৰ অমুক কোৱেশ্চনটোৰ আনসাৰ আপুনি ডিসকাস কৰি দিয়ক ঠিক আছে এনে ৰেন্ডমলি কিবা এটা টপিক নহয় স্পেসিফিক যদি কোৱেশ্চন এটা আছে সেই কোৱেশ্চনটো তোমালোকে WhatsAppত দি দিব পাৰা যে স্যাৰ WhatsAppে ওলাইছে কমেন্ট এই ভিডিওটোৰ কমেন্টতে দি দিব পাৰা মই সেই কোৱেশ্চন বিলাক যেতিয়া গোট খাই যাব দুটা তিনটা চাৰিটা কোৱেশ্চন হেতু মই নেক্সট ক্লাস বিলাকত এটা এটা ডিসকাস কৰিম ঠিক আছে সো শৰ্ট নোটৰ কাৰণে মই হেতু কৈছো ট্ৰিকটো কি হ'ব যে প্ৰথম তোমালোকে কোড জন্ম হৈছে কেতিয়া জন্ম হৈছে এটো লিখি লবা যদি কিবা তেখেতৰ এলিয়াস বা অৰিজিনাল নাম আছে সেই নামটো লিখি দিবা তেখেতে যদি কিবা এৱাৰ্ড ৰিৱাৰ্ড ব্ৰিটিছৰ পৰা পাইছিলে সেই কথাটো লিখি দিবা নেক্সট লিখিবা তোমালোকে তেওঁ কি মেজৰ স্টেপস কি মেজৰ এক্টিভিটিজ ৰবীন্দ্ৰনাথ টেগৰে লিখিছিলে কিতাপ গীতাঞ্জলি হওক পোয়েম লিখিছিলে নোবেল প্ৰাইজ পাইছিলে বহুতো গান লিখিছিলে জনগণ মন নেশ্যনেল এন্থেম আজি যিটো হয় হেতু তেওঁ লিখিছিলে বাংলাদেশৰ যি নেশ্যনেল এন্থেম হেতু তেওঁ লিখিছিলে এইবিলাক লিখিব পাৰা ৰাখি বন্ধন কৰিব লাগে পাৰ্টিশনৰ দিনাখন এনেকুৱা ধৰণৰ কনসেপ্ট বিলাক তেখেতে প্ৰমোট কৰিছিলে ভাই ভাই এক ঠাই তেনেকুৱা গান বিলাক লিখিছিলে সো সেইবিলাক ৰাফলি লিখিবা মই দি দিছো শৰ্ট নোটটো ডাউনলোড কৰি ললে পাবা সিস্টাৰ নিবেদিতাৰ হে কি ডেট অফ বাৰ্থ যদি জানা ডেট অফ বাৰ্থটো লিখিবা অৰিজিনাল নামটো লিখিবা সিস্টাৰ নিবেদিতাৰ মাৰ্গাৰেট এলিজাবেথ নোবেল ক'ৰ পৰা আহিছিলে আয়াৰলেণ্ডৰ পৰা আহিছিলে বৰ্ন অন 28 অক্টোবৰ 1867 এনেকুৱা ইনফৰমেশন বিলাক লিখিবা আৰু ইণ্ডিয়ালৈ অহাৰ পিছত তেওঁ কি ধৰণৰ পাৰ্টিসিপেশন কৰিছিলে সেইবিলাক লিখিবা তেওঁ বিবেকানন্দ সোসাইটিৰ লগত জড়িত হৈ আছিল ইয়াতে ইণ্ডিয়াত আহি ইয়ং মেন্স হিন্দু ইউনিয়নৰ লগত জড়িত হৈ আছিল তেওঁ ইউথটোক মোটিভেট কৰিব চেষ্টা কৰিছিল ইনস্পায়াৰ কৰিব চেষ্টা কৰিছিল ফৰ দ্য নেশ্যনেল মুভমেন্ট স্বামী বিবেকানন্দ তেখেত এজন ডিসাইপল আছিল সো অল দিস থিংস আৰ দেয়াৰ এইবোৰ তোমালোকে এড কৰিব পাৰা ঠিক আছে ডন সমিতি ডন সোসাইটি অনুশীলন সমিতি সেই সকলোতে তেওঁ এক্টিভলি পাৰ্টিসিপেট কৰি আছিল নৱাব সলিমুল্লাহ অফ কোৰ্স ঠিক তেনেধৰণে বাৰ্থটো লিখিবা 7 জুন 1871 আৰু ঢাকাত তেখেতৰ জন্ম হৈছিলে মই কেনে কৈছো যে জেগাটো লিখিবা তাৰিখটো লিখিবা জেগাটো লিখিবা ডেথ হৈছিলে তেখেতৰ 16 জানুৱাৰী 1915 এটো লিখিবা তেওঁ এজন এডুকেশনিষ্ট আছিল ঢাকাৰ হেতু কথা লিখিব পাৰিবা এটা মেজৰ ৰোল যে তেখেতে প্লে কৰিছিলে ফাউন্ডেশন অফ ফৰ্মেশন অফ অল ইণ্ডিয়া মুসলিম লীগ এটো লিখিব পাৰা কেনে ধৰণে কি ৰোল তেখেতে প্লে কৰিছিলে পাৰ্টিশন অফ বেংগলত অল অফ দোজ থিংস ইউ কেন ৰাইট হেতু পিডিএফ পৰা গৈ তোমালোকে চেক কৰি লবা ফাইন সো নেক্সট আহিছে সতীশ চন্দ্ৰ মুখাৰ্জী মই কলো যে এক্সট্ৰা এটা তোমালোকে প্ৰিপেয়াৰ কৰা সতীশ চন্দ্ৰ মুখাৰ্জী আৰু সৰলা দেৱী চৌধুৰী প্ৰিপেয়াৰ কৰা খুব ইম্পৰ্টেন্ট হয় তেওঁলোকৰ কাৰণে হে একে ধৰণে জন্ম হৈছিলে কেতিয়া কোন ঠাইত সেইখিনি বস্তু লিখি দিব চেষ্টা কৰিবা কি কৰিছিলে ইম্পৰ্টেন্ট কাম ফৰ এক্সাম্পল ডন মেগাজিন তেওঁ ষ্টাৰ্ট কৰিছিলে ডন সোসাইটি তেওঁ ফৰ্ম কৰিছিলে নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন তেওঁ ফৰ্ম কৰিছিলে 1906ত বেংগলত সেইখিনি বস্তু লিখিবা বেংগল নেশ্যনেল কলেজ তেওঁ স্থাপনৰ তেখেতৰ ইম্পৰ্টেন্ট ৰোল আছিলে অল দিস থিংস ইউ কেন ৰাইট ঠিক তেনেধৰণে সৰলা দেৱী চৌধুৰীৰ অৰিজিনেল নাম আছিলে সৰলা ঘোষাল তেখেত ৰবীন্দ্ৰনাথ টেগৰৰ ফেমিলিৰে এগৰাকী মহিলা আছিলে 1872 তেওঁ জন্ম হৈছে 9 ছেপ্টেম্বৰ ইনফৰমেশন খিনি লিখিব পাৰা কেনে ধৰণে তেওঁ মহাৰাণী গাৰ্লছ স্কুলত পঢ়াইছিলে প্ৰথম মাইসৰত কেইবছৰমান তাৰ পিছত ফাইনেলি কলিকতালৈ উভতি আহে আৰু নেশ্যনেল মুভমেন্টটো কলিকতাৰ পৰাই কন্টিনিউ কৰে এই বস্তুখিনি লিখিবা ভাৰত শ্ৰী মহামণ্ডল তেওঁ ফৰ্ম কৰিছিলে হেতু লিখিবা কেনে ধৰণে তেওঁ ব্যায়াম সমিতি কৰিছিলে উদয়াদিত্য উৎসৱ প্ৰতাপাদিত্য উৎসৱ তেনেকুৱা ধৰণৰ ইভেন্ট বিলাক কৰিছিলে যাৰ থ্ৰুদি তেওঁ উইমেন বিলাকক এম্পাৱাৰ কৰিব শিকাইছিলে আৰু ইউথ বিলাকক এম্পাৱাৰ কৰিছিলে ষ্টিক প্লে সেলফ ডিফেন্স এনেকুৱা ধৰণৰ কনসেপ্ট বিলাক তেওঁ শিকাইছিলে ইউথ বিলাকক সো এইবিলাক বহুত ৰেলেভেন্ট তেওঁলোকৰ কন্ট্ৰিবিউশন বিলাক আছিলে এনেকে ধৰণে তোমালোকে শৰ্ট নোটস বিলাক প্ৰিপেয়াৰ কৰিব পাৰা ঠিক আছে সো চেপ্টাৰ 1 ৰ এক্সাৰসাইজ কোৱেশ্চনছ খিনি ডিসকাস কৰি দিলো ডাউনলোড কৰিব বিচাৰিলে হে মই কোৱাৰ দৰে এপৰ পৰা গৈ তোমালোকে ফ্ৰী মেটেৰিয়েল সেকশনৰ পৰা গৈ ডাউনলোড কৰি লবা আৰু পেইড মেটেৰিয়েল পেইড সেকশন বিলাকত তোমালোকৰ এক্সট্ৰা কোৱেশ্চন যিবিলাক আছে এইবিলাক যদি ইচ্ছা কৰা ল'ব পাৰা নট যদি নিবিচাৰ তোমালোকে নললে হ'ব এটো মই আপলোড কৰি দিম আজি বা কালিৰ ভিতৰত তোমালোকে এপত ফ্ৰী মেটেৰিয়েল সেকশনত পাই যাবা ঠিক আছে সো আৰু কিবা কোৱেশ্চনৰ যদি আনসাৰ লাগে কমেন্ট সেকশনত মেনশন কৰি দিবা এইবিলাক সময়ত মই বনাই থাকিম চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে অলৰেডি সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে সো থ্যাংক ইউ অল দ্য বেষ্ট